নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি কাৰণত কলিযুগত ধ্বংস হ'ব এই পৃথিৱী? এই পৃথিৱী সৃষ্টিকৰ্তা স্বয়ং ভগৱান শ্ৰী বিষ্ণুৱে কৈছিল যে কলিযুগত ধ্বংস হ'ব আৰু কেনেকৈ ধ্বংস হ'ব। লগতে কৈছিল যে যেতিয়াই কলিযুগত পাপ আৰু পাপীৰ বোজা বেছি হ'ব, তেতিয়া ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ একলগ হৈ কলিযুগ ধ্বংস কৰি দিব। পুৰাণত থকা তথ্য অনুসৰিও সৰ্বপ্ৰথম ধ্বংস আৰু প্ৰলয় আৰম্ভ হ'ব পানীৰ পৰা, তাৰ পিছত প্ৰলয় হ'ব অগ্নিৰ পৰা, তাৰ পিছত বায়ুৰ আৰু শেষত প্ৰলয় ঘটিব পৃথিৱীত, যাৰ ফলত পাপী আৰু পাপে ভৰা পৃথিৱী বিনষ্ট হৈ লাহে লাহে পুনৰ এক নতুন যুগ আৰু নতুন দিগন্তলৈ আৰম্ভ হ'ব, যি যুগত সকলো সুন্দৰ আৰু সততাৰে ভৰি পৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ভাল পালে শুনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, কলিযুগত কিদৰে পৃথিৱী ধ্বংস হ'ব তাৰে আপোনালোকৰ অমিত বাণী আমি প্ৰকাশ কৰিলোঁ। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। শ্ৰীকৃষ্ণই নমঃ।